নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আহকচোন আজি মই মোৰ পাকঘৰলৈ যাওঁ নতুন ৰেচিপি এটা লৈ আহিছোঁ পাভ মাছৰ সৰিয়হ বটা এয়া পাভ মাছ ভালকৈ ধুই বাছি নিমখ হালধি সানি লৈছোঁ এতিয়া কেৰাহীত তেল গৰম কৰি এটা পাভ মাছ দি ধুনীয়াকৈ ভাজি লৈছোঁ এয়া ভাজিছোঁ তেলটো গৰম হ'ব হলে মাছটো লাগি নধৰে কেৰাহীত এয়া ভাজি আছো পাভ মাছটো খাবলৈ বৰ সোৱাদ এয়া লৈ আহিছো অলপ লৰাই দিছো কেৰাহীত লাগি গৈছে নহলে তেলটো গৰম হলে আসলতে নালাগে পুৰা উতলা তেলত দিব লাগে ভাজি আছো এতিয়া মই মাছটো লুটিয়াই দিম মাছটো লুটিয়াই দিছো এয়া মাছখিনি সম্পূৰ্ণ ভজা হ'ব এতিয়া লুটিয়াই আছো মাছ লুটিয়াই দিছো এয়া মাছখিনি লুটিয়াই দিলো দুইটা সাইডে সম্পূৰ্ণকৈ ধুনীয়াকৈ সিজিছে সিজাৰ পিছত এয়া মই মাছখিনি এখন থালত কাঢ়ি লম এটা এটাকৈ এখন থাললৈ উলিয়াই লম ধুনীয়াকৈ ৰঙচুৱা হৈছে মাছকেইটা এয়া মই থাল এখনত ধুনীয়াকৈ উলিয়াই লম এতিয়া এয়া হ'ল ভজা পাভ মাছ মাছ ভজা তেলখিনি গৰম হৈ আছে ইয়াতে মই পিয়াজ নহৰু আদা আৰু বগা সৰিয়হ পিচি লৈছোঁ এইখিনি পিচি লৈছোঁ এতিয়া তেলখিনি ইয়াত দি দিছোঁ এইখিনি তেলতে মাছ ভজা তেলখিনিতে দি দিছোঁ তেতিয়া খাবলৈ সোৱাদ হ'ব এয়া মাছ ভজা তেলতে মই দি দিছোঁ কাৰণ মাছত দিয়া নিমখ হালধি তেলখিনি দি দিলে কালাৰটো অলপ ধুনীয়া আহে সেইকাৰণে সৰিয়হখিনি তাতে দি অকণমান পানী দি দিম এতিয়া অকণমান পানী দি দিছোঁ মছলাখিনি সম্পূৰ্ণ পিঁয়াজ নহৰু আদা আৰু সৰিয়হ বটাখিনি সম্পূৰ্ণ ভাজ খোৱাৰ পিছত মই অলপ উতল আহিব উতল আহিছে অলপ শুকাব দিম লৰাই দিছোঁ লাগি যাব পাৰে লৰাই দিছোঁ উতল আহিছে নিশ্চয় দেখিছে তেলটো বিৰিঙিছে এইটো তেলটো বিৰিঙিছে অলপ মই লৰাই আছোঁ এইটো তেলটো ধুনীয়াকৈ বিৰিঙিছে অলপ হালধি 1 চামুচ দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ 1 চামুচ দি দিছোঁ এতিয়া ধুনীয়াকৈ লৰাই হালধিখিনিও ভালকৈ মিক্স হ'বলৈ দিছোঁ নিমখ আৰু হালধিটো লাগিব দিয়া নাই তলত পানী দি দিছোঁ এই পানী দিছোঁ এয়া উতল আহিছে ধুনীয়াকৈ লৰাই দিছোঁ মছলাখিনি লগত পানীখিনি মিলাই দিছোঁ এয়া মিলাই দিছোঁ ধুনীয়াকৈ এতিয়া মই এটা এটাকৈ মাছ উতলি থকা জোলখিনিত দি দিম
এয়া মাছখিনি দিছোঁ উতলি থকা জোলখিনি এয়া মাছখিনি জোলখিনিৰ ভিতৰত ভৰাই দিছোঁ সুন্দৰকৈ উতল আহিছে অলপ সময় উতলিব দিম মাছৰ ভজা মাছটোৰ পৰা ৰসটো সৰিয়হৰ জোলটোত ওলাই গ'লে খাবলৈ টেষ্টি হ'ব সেইকাৰণে উতল আহিলে এতিয়া উলিয়াই দিছোঁ এটা বাউলত ধুনীয়াকৈ সজাই দিছোঁ এই মাছ সৰিয়হ দিয়া মাছ গৰম ভাতৰ লগত খাই টেষ্ট পাব খাই চাবচোন কেনেকুৱা লাগে নিশ্চয় ভাল লাগিব এয়া সুন্দৰকৈ সজাই দিছোঁ গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব আপোনালোকৰ যদি ভাল লাগে এই চেনেলটি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট দিব এটা কাষত আইকন বেল আছে বজাই দিব নমস্কাৰ আকৌ আহি আছোঁ মোৰ পাকঘৰলৈ